শইকীয়া আৰু পুত্ৰ আয়ুষ্মান শইকীয়াৰ মৃতদেহ বিহালীৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত সন্ধিয়া একে সময়তে দুখন পৃথক এম্বুলেন্সেৰে হুলেনীৰ ঘৰলৈ লৈ অনা হ'ল। এই এম্বুলেন্সৰ ভিতৰতেই আছে পিতা পুত্ৰৰ মৃতদেহ। নাতিনীক একেলগে হেৰুৱাই শোকত ভাগি পৰা আয়ুষ্মানৰ ককাকে দুখৰ মাজতে সমাজলৈ দি গ'ল বাৰ্তা। হত্যাকাৰী পুত্ৰ মৃগাংকৰ মৃতদেহ ঘৰৰ চোতাললৈ আনিবলৈ নিদিয়াৰ পৰিৱৰ্তে নাতিনী আয়ুষ্মানক সাৱটি আনি সকলোৱে চৰণ চুই সেৱা কৰিলে। ইয়াৰ উপৰিও নাতিনীৰ অন্ত্যেষ্টিক্ৰিয়া ঘৰৰ বাৰীতে কৰাৰ বিপৰীতে হত্যাকাৰী পুত্ৰ মৃগাংকক নৈপাৰৰ ৰাজহুৱা স্থানলৈ লৈ যাবলৈ ৰাইজক হাতযোৰ কৰিলে। এই হৃদয় বিদাৰক ঘটনাই বহু নেতিবাচক বাৰ্তা দি যোৱা সমাজক পৰিয়ালৰ লোকেও হত্যাকাৰী যে মৃত্যুৰ পিছতো আপোন নহয় সেয়া স্পষ্টকৈ উদাহৰণেৰে বুজাই দিলে। ব্যুৰো ৰিপৰ্ট, গহপুৰ হেডলাইন্স। আজি এখন ঘৰত 24 ঘণ্টাৰ ভিতৰত বাপেক পুতেক দুটাৰ মৃতদেহ বিহালী হস্পিটেলত পোষ্টমৰ্টম কৰি অনাৰ পিছত এয়া দেখিছে কিমান শোকাকুৰ পৰিৱেশ। এনেকুৱা ঘটনা অসমত এটা বিৰল বুলিয়ে ক'ব লাগিব। এজন পাষাণ পিতৃয়ে নিজৰ পুত্ৰক গাৰুৱে চেপি হত্যা কৰিলে, তাৰপিছত সি নিজেই গৈ আত্মহনন কৰিলে। ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই। গতিকে আমি আজি গহপুৰবাসীয়ে মৰ্মাহত হৈছোঁ। এনেকুৱা যাতে আৰু কাৰো ঘৰত নহওক, ক'তোৱে নহওক, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আমাৰ ঘৰৰ মানুহৰ সিদ্ধান্ত হ'ল, গাঁৱৰ ৰাইজেও সিদ্ধান্ত এটা কৰিলে, কাৰণ ঘৰখনত বিশেষকৈ সিদ্ধান্ত মৰ্মে নাতিটোৰ ঘৰতে খুব সৎকাৰ কৰা হ'ল আৰু তেওঁ যিজনে হত্যাকাৰী বুলি মই ক'বলৈ বিচাৰিছোঁ, তেওঁক মানে নদীত সৎকাৰ কৰিবলৈ দিয়াৰ ব্যৱস্থা তেওঁ বাপেকে সিদ্ধান্ত দিলে আৰু সেইমতে ৰাইজে তেওঁ সিদ্ধান্তটোকে গ্ৰহণ কৰিলে। একেলগতে নাৰাখিলে। মানে তেওঁ এজন অপৰাধী বুলি মানে বাপেকে গণ্য কৰিছে। সঁচাই অপৰাধী কি, আৰু এইটো প্ৰত্যেকে চব ইয়াত যিমান মানুহ আহিছে ল'ৰাটো দেখি পেলাই প্ৰত্যেকে কৈছে যে সি মৰিবই লাগে, তাৰ আৰু সি জীয়াই থাকি কামত নাহে। সেইটো সেই মোৰ ধাৰণা সি সেইটো সিদ্ধান্ত আগতে কৰি লৈছে, কৰি লৈ পেলাই সি সেইটো আচলতে কৰিছে।